মানে মামাই কৈছে গুৱাহাটী চকীৰাক আনিবলৈ, যি নেকি এতিয়া পোষ্ট মেলনক লৈ আহিলে, আনি গ'ল বাৰু তেওঁ, কিন্তু চকীৰাক আনিব। আহক এষাৰমান মামাই কথা কৈছে শুনো, তাৰপৰা মই অলপ ৰিপ্লাইটো দিম মানে ডাঠ কিনে। मेरा मन है गुवाहाटी में सकीरा को भी लाने का अगले साल या 2 साल बाद। স্পষ্টভাৱে মন আছে যে গুৱাহাটীত চকীৰাক আনিবলৈ, এবছৰ নহ'লে 2 বছৰ পাছত। মই এইটো কৈছোঁ মামা, আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ পিনা কি কাম কৰিছে কি নাই কৰা মই সেইটো ক'ব নাযাওঁ, কিন্তু মানে আপুনি কি আজিলৈকে জুবিন দাক ন্যায় দিব পৰা নাই। মই এটা সম্পদ বুলি ক'ব লাগিব, আৰু সেইটো জুবিন দাক আপুনি প্ৰি প্লেনিং কৰি মাৰ্ডাৰ কৰি দিলে, সেইটো ক'ব নাযাওঁ। আপুনি কৈছে কোনে নাই কোৱা সেইটো ক'ব নাযাওঁ, কিন্তু আপুনি আজিলৈকে জুবিন দাক মৰা মানুহকেইটাক আজিলৈকে আপুনি একো দিব পৰা নাই, যি নেকি তদন্ত কৰি ওলোৱা পাছতো আপোনালোকে কি কৰিছে, ভৰাই থৈ দিছে। কিয় ভৰাই থ'ব? আৰু আপুনি চকীৰাক অনাৰ ৰিজনটো কি, কাৰণটো কি? পইচা বেছি হৈছে নেকি? চবটো বেছি পিনে এদায় কৰিলে, এতিয়া আছেনো কি কেইটা? এতিয়া জুবিন দাও নাই আমাৰ মাজত কিবা এটা ক'বলৈ আপোনাক। কিন্তু আপুনি এটা কথা কৈছোঁ মই, আপুনি বিশেষকৈ অসমৰ মানুহে আপোনাক ভোট দিয়াৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী পদত আছে, সেইটো গম পাইছে। আৰু মই বিশেষকৈ আৰু নকওঁ, যি নেকি আৰু ক'লে বহুত কথা ওলাই যাব। ভাল ভাল মানুহকেইটাক জেলত ভৰাওক আৰু বেলকেইটাক উলিয়াই থওক বাহিৰত, সেইকেইটাই চব কৰি থাকিব। এতিয়া চকীদাক আনক, বালক আনক, আমাৰ একো ক'ব নাযায়, কিন্তু মানে জুবিন দাক অতি সোনকালে ন্যায়টো দিয়ক, সেইটোৱে আমি বিচাৰোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু কথা নকওঁ, আৰু ক'লে বহুত দিগদাৰ হৈ যাব।